হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। সকলোৱে খবৰ কেনেকুৱা? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। আজি মই আপোনাক লৈ গৈ আছোঁ, আপোনাৰ থাম্বনেইলত সকলোখিনি কথা গম পাইছে। তথাপিতো মই আপোনাক কৈ দিছোঁ যে আজি মই লৈ গৈ আছোঁ আপোনালোকক অসমত প্ৰায় 2 মাহ ধৰি পিনি ধামাকা চলি আছিলে আৰু ভৱিষ্যতলৈও ধামাকা চলি গৈ থাকিব। অসমৰ প্ৰথমখন যোনখন হ'বলগীয়া আমাৰ ইয়াত এয়াৰক্ৰাফ্ট ৰেষ্টুৰেণ্ট আছে, সেইখন হ'ল উইংছ অফ হাজৰিকা। আৰু প্ৰথমখন মই আহি আছিলোঁ ডিব্ৰুগড় ফালৰ পৰা, আৰু ঘৰলৈ আহি থাকোঁতে মই দেখা পালোঁ যে বহুত মানুহ ভিৰ হৈ আছে এতিয়াও, আৰু বহুতে সোমাইছে, বহুতে চাইছে। দেখা পাইছে অকণমান ওলাইছে উইংছ অফ হাজৰিকা। তো মই ভাবিলোঁ সোমাই যাওঁ, আপোনালোকো দেখাওঁ কেনেকৈ কি হৈ আছে। চ' আপোনালোকেও আহক, চাওক, এনজয় কৰক। আৰু ইয়াত কোনো বাধা নাই, আৰামত চাব পাৰিব, আৰামত এনজয় কৰিব পাৰিব, সকলোখিনি দেখা পাব আপোনালোকে। চ' মই আপোনাক যিমান পাৰোঁ দেখাব চেষ্টা কৰিছোঁ। পূৰা কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু ময়ো এনেকৈ আহিলোঁ। এয়া মানুহ পূৰা ভিৰ হৈ আছে, আপোনালোকে দেখা পাব। অলপ খন্তেক সময়ৰ পিছতে আপোনালোকে পূৰা দেখা পাব। ব্লগটো শেষলৈকে চাব আৰু কেনেকৈ থৈছে, ক'ত কোনটো বস্তু কেনেকৈ কি আছে, সকলোখিনি মই দেখাম আপোনালোকৰ A to Z। চ' এতিয়া আহক আমি ভিডিঅ'টো এনজয় কৰোঁ। এয়া দেখা পাইছে আপোনালোকে, এয়াই হ'ল আপোনালোকে কেইদিনমান আগত দেখা উইংছ অফ হাজৰিকা প্লেনখন। আৰু এনেকৈ থোৱা হৈছে, দেখা পাইছে। এনেকৈ আপোনালোকে দেখা পাইছে যে 3টা লোহাৰৰ ষ্টেণ্ড বনোৱা হৈছে, 3টা লোহাৰৰ ষ্টেণ্ড বা লোহাৰৰ ইমান পাৱাৰ আপুনি দেখা পাইছেনে? এইটো ষ্টেণ্ডত এনেকুৱা 3টা ষ্টেণ্ড আছে, 3টা ষ্টেণ্ডৰ ওপৰত এই প্লেনখন ৰখা হৈছে। আৰু ইয়াৰ বস্তুখিনি এনেকৈ ছাইডৰ বস্তুখিনি, পাংখা পৰা আদি কৰি A to Z আপোনালোকে সকলোখিনি কেনেকৈ ক'ত থোৱা হৈছে সকলোখিনি দেখা পাব আপোনালোকে। কোনোবা ওচৰৰ পৰা যদি প্লেনখন ভিতৰৰ পৰা চাব বিচাৰে নহয়, এনেকৈ চাব পাৰিব। তো ইঞ্জিনটো নাই বাৰু ইয়াত। এয়া আপোনাৰ দেখা পাইছে এয়াৰবাছ A320। এইখনে হ'ল এয়াৰবাছ, এয়াৰ ইণ্ডিয়াৰ আছিলে। এটা টাইমত এখনে গোটেই আকাশত চলি ইখন দেশৰ পৰা সিখন দেশলৈ ঘূৰি ফুৰিছিলে। আৰু এতিয়া চাবলৈ গ'লে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ ভটিয়াপাৰতে পালেহি। আৰু পাপুদাই এইটো মানে বহুত এটা আনকমন কাম কৰিছে, কোনো মানে আজিলৈকে কৰা নাই আমাৰ অসমত, এয়াই প্ৰথম কাম কৰিছে। চ' পাপুদাই যোনটো কাম কৰি দেখাইছে সেইটো মানে ভাবিব নোৱাৰা এটা কাম কৰি দেখাইছে। এইবিলাক দেখা পাইছে আপোনাৰ ফ্ৰণ্টটো পৰি আছিলে, তো সেইখিনি ফিট কৰিবলৈ আছে। এইফালে দেখা পাইছে আপোনালোকে চকা হ'ল গডিয়াৰ টায়াৰ। আমি যেনেকৈ গডিয়াৰ টায়াৰ আমি ইউজ কৰোঁ গাড়ীত, তেনেকৈ প্লেনতো ইউজ কৰা হয়। এইফালে দেখা পাইছে এইখিনি চকা হয়, এইফালে গডিয়াৰ কোম্পানী, গডিয়াৰ। ইয়াত আপোনালোকে দেখা পাইছে বেকৰ পাংখাখিনি, আৰু এনেকৈ থোৱা হৈছে ইয়াতে। এনেকৈ ভিডিঅ' কৰি থাকোঁতে আমি দেখা পালোঁ আকাশত দেখা পাইছে ইমান এটা ধুনীয়া দৃশ্য। মই ভাবিলোঁ আপোনালোককো দেখাওঁ চৰাই এনেকৈ। এইফালে দেখা পাইছে আপোনালোকে আকাশত পূৰা চৰাই, আৰু এইফালে উইংছ অফ হাজৰিকা। বা পূৰা মিলি গৈছে ন? আৰু এনেকৈ এয়া এওঁক দেখা পাইছেনে? পাখিয়ে পূৰা ইফালে সিফালে চাই আছে। আমি গৈছিলোঁ বেলেগলৈ। চ' উইংছ অফ হাজৰিকা। তো মানুহ এইফালেদি মানুহ, সেইফালেদি মানুহ, বহুত মানুহ। এইফালেদি চাওঁ, চাওঁ কেনেকুৱা লাগিছে, ভাল লাগিছেনে? আৰু এইফালেদি বা ইমান এটা ধুনীয়া ভিউ আপোনাৰ চাওক। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক চাইক কৰিব নাপাহৰিব। বেলি পূৰা মাৰ গৈছে আৰু এনেকুৱাতে আমি আহি পাইছোঁহি। এইফালে পূৰা মানুহ, এইফালে পৰ্ণটো, আৰু এনেকৈ সকলোখিনি কাম কৰা হৈছে আৰু বহুত সোনকালে বনাই হৈ যাব। এতিয়া আমি উইংছ অফ হাজৰিকা চালোঁ, আৰু চাই এতিয়া আমি সকলো ওলাইছোঁ ঘৰলৈ। যাম এইফালে ক'লৈ গ'লোঁ চাওঁ, দেখাই দিয়া মুখখন। এইফালেদি আমি গোটেই ওলাইছোঁ, এতিয়া ঘৰলৈ যাম। তো আহক এতিয়া ঘৰলৈ গৈ থাকোঁ।